হেল্ল' এভৰিৱান, মই গায়ত্ৰী। মোৰ অন্য এটা মিনি ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গোটেই মুখা আহিছোঁ পেহী ঘৰলৈ। আহি পোৱাৰ পিছতে আমাক চাহ খাবলৈ দিলে। সকলোৱে আমি কথা বতৰা পাতিলোঁ। তাৰপিছত বেলকনিত বহি আমি সকলোৱে সুখ দুখৰ কথা পাতিছোঁ। আজি বাই ভনীকেইজনী লগ খাইছে আৰু কিমান কথা বতৰা নহয়নে? মই পিছে নহয় দেই। তাৰ পাছতে ভাতো ৰেডি হৈ গ'ল। আজি খানাত কিন্তু আছিলে গাহৰি আৰু হাঁহ। পেহাই কৈছে মই বনাইছোঁ, কিন্তু পেহীয়ে কৈছে নহয় নহয় মইহে বনাইছোঁ। কিন্তু চাটনিখিনি কিন্তু মই বনাইছোঁ দেই ৰাইজ। বহুত দিনৰ মূৰত যেতিয়া আমি এনেকৈ লগ খাওঁ, বহুত পুৰণা কথাবিলাক ওলায়। কিমান যে ফূৰ্তি কৰোঁ, কিমান যে আমি পুৰণা কথা মনত পেলাই হাঁহোঁ। আপোনালোকেও এনেকুৱা কৰেনে? পিছতে বহিলৈ কাপোৰ চিলাবলৈ। মোৰতো আৰু ফুৰিবলৈ অহা সময়তো আজৰি নাই, এইখিনি কাম কৰিবই লাগিব। আৰু তাৰপিছতে আকৌ পেহীয়ে চাহ আনিলে। গোটেইখিনি আৰু কথাৰ মহলা আজি শেষ নহয়হে নহয়। মনত পৰে সঁচাই আগৰ দিনবিলাকৰ কথা। তাৰপিছত আমি ঘৰলৈ আহিলোঁ। জেঠাই পেটত কেনেদৰে বহি গৈছে দেখিছেনে? দুইটা পোৱালি। পেহাই আমাক থ'বলৈ আহিলে। লগতে আহিছে পেহী। কোচত বহি হ'লেও তাই আমাক থ'বলৈ আহিছে। মানে কিমান মৰম আমালৈ, নহয়নে? গোটেই তিনিজনী মোৰ পেহী আৰু এজনী জেঠাই। এনেকুৱা নালাগেই যে আমি সমনীয়া নহয়। ইমান কথা পাতোঁ, ধেমালি কৰোঁ আমি। তাৰপিছতে আহিলোঁ জীয়ানৰ ঘৰলৈ। জীয়ানে খেলাত মগ্ন হৈ আছে। পেহীক বোলে ৰীল বনাই দিব লাগে। মোৰো কৰ্তব্যটো মই পালন কৰিছোঁ। বাৰু আজিলৈ বাই।